নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে আধাৰ কাৰ্ডৰ ষ্টেটাছটো কেনেদৰে চেক কৰিব, আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডটো জেনেৰেট হৈ আছে তেন্তে আপোনালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ মোবাইল বা পিছে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব UIDAI। UIDAI লিখি আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট ৱেবছাইট দেখা পাব uidai.gov.in, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত লেংগুৱেজটো চিলেক্ট কৰিবলৈ আহিব। আপোনালোকে যোনটো লেংগুৱেজত কমফৰ্টেবল হয় সেই লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি ল'ব। লেংগুৱেজটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে যোনটো মাই আধাৰ দেখা পাইছে তাত আপোনালোকে ক্লিক কৰিব, আৰু ইয়াত গেট আধাৰৰ তলত আপোনালোকে অপশ্যন এটা পাব যে চেক আধাৰ ষ্টেটাছ, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো আধাৰৰ লগইন পেজ, সেই পেজটোত আপোনালোকে আহি যাব। এই পেজটোত অহাৰ এটা ছেকেণ্ড অপশ্যন আছে। আপোনালোকে যেতিয়া UIDAI চাৰ্চ কৰিব তাত এটা ৱেবছাইটৰ লিংক পাব। সেই ৱেবছাইটৰ লিংকটোত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেতিয়াও আপোনালোকে এই লগইন পেজটোত আহিব পাৰিব। আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব তেতিয়া দেখিবলৈ পাব যে চেক এনৰলমেণ্ট এণ্ড আপডেট ষ্টেটাছ, আপোনালোকে তাত ক্লিক কৰি দিব। এতিয়া ফাৰ্ষ্ট আপোনালোকৰ যোনটো একনলেজমেণ্ট ৰিচিপ্টটোত আপোনালোকৰ যোনটো 14টা নাম্বাৰৰ এনৰলমেণ্ট নাম্বাৰটো আছে সেই নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। দেন আপোনালোকে ইয়াত ডেটটো চিলেক্ট কৰিব, আপোনালোকে কেতিয়া এনৰলমেণ্টটো কৰিছিলে। একনলেজমেণ্ট ৰিচিপ্টটোৰ আপোনালোকৰ ফটোকপি য'ত আছে সেই ফটোকপিৰ ওপৰত আপোনালোকে যেতিয়া চাব তাতে আপোনালোকৰ ডেট আৰু টাইমটো ইয়াত পাই যাব। ডেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত টাইমটো চিলেক্ট কৰি ল'ব। সকলোবিলাক চিলেক্ট কৰাৰ পাছত ইয়াত যোনটো কেপচা কোড আপোনালোকে দেখা পাইছে সেই কেপচা কোডটো ইয়াত ফিল কৰিব, আৰু তাৰ তলত যোনটো ছাবমিট অপশ্যন দেখা পাইছে ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰৰ যোনটো ষ্টেটাছ সেইটো তলত শ্ব' হৈ যাব। যদি ৰিজেক্ট হৈছে দেন ৰিজেক্ট দেখাব, আৰু যদি জেনেৰেট হৈছে দেন এনেদৰে আপোনালোকৰ সন্মুখত দেখিবলৈ পাব ইয়'ৰ আধাৰ হেজ বিন জেনেৰেটেড। এই আধাৰটো আপোনালোকে ডাউনলোড কৰিবৰ বাবে এগেইন আপোনালোকৰ যোনটো লগইন পেজ হয় সেই পেজটোত আপোনালোকে আহিব লাগিব। লগইন পেজটোত অহাৰ পাছত ফাৰ্ষ্টত আপোনালোকে যোনটো ডাউনলোড আধাৰ অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত বাই ডিফল্ট আধাৰ নাম্বাৰ চিলেক্ট থাকিব। আপোনালোকৰ ওচৰতটো বৰ্তমান আধাৰ নাম্বাৰ নাই, চ' আপোনালোকে ছেকেণ্ড অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব, এনৰলমেণ্ট ID নাম্বাৰ। ইয়াত আপোনালোকৰ যোনটো 14 ডিজিট আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰটো আছিলে সেইটো ইয়াত এণ্টাৰ কৰি দিব। সম্পূৰ্ণ প্ৰচেছ আপোনালোকৰ যোনটো ষ্টেটাছটো চেক কৰোঁতে ইউজ কৰিছিলে সেই প্ৰচেছটোকে ইয়াত আপোনালোকে ইউজ কৰিব। ইয়াতো আপোনালোকে ঠিক তেনেদৰে ডেট আৰু টাইমটো চিলেক্ট কৰি ল'ব। ডেট আৰু টাইমটো চিলেক্ট কৰাৰ পাছত যোনটো কেপচা কোড আপোনালোকে দেখিবলৈ পাইছে সেই কেপচা কোডটো ইয়াত এণ্টাৰ কৰিব, আৰু তলত যোনটো চেণ্ড OTP দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই নাম্বাৰটোত এটা 6 ডিজিট OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো ভেৰিফাই এণ্ড ডাউনলোড অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব আৰু কিছু সময় ৱেইট কৰিব। আপোনালোকৰ যোনটো আধাৰ সেই আধাৰটো অট'মেটিক ডাউনলোড হৈ যাব। লেফ্ট ছাইডৰ তলত আপোনালোকে দেখিবলৈ পাইছে যে আধাৰটো ডাউনলোড হৈ গৈছে। আধাৰৰ PDFটো অ'পেন কৰিবৰ বাবে আপোনালোকে এটা পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। পাছৱৰ্ডটো হ'ব আপোনালোকৰ নামৰ ফাৰ্ষ্ট 4টা আখৰ কেপিটেল, আৰু যোনটো আপোনালোকৰ ডেট অফ বাৰ্থৰ ইয়েৰ, নামৰ 4টা আখৰৰ পাছত সেই ডেট অফ বাৰ্থৰ ইয়েৰটো এণ্টাৰ কৰি দিব আৰু অ'কেত ক্লিক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।